আজি হৈছে মাঘ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 30 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা দ্বাদশী তিথি আৰু আৰ্দা নক্ষত্ৰ থাকিব। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:24 আৰু সূৰ্য অস্ত যোৱাৰ সময় হ'ব বিয়লি 5:18। ৰাশিফললৈ যোৱাৰ আগতে আহকচোন এবাৰ চাই লওঁ আজি গ্ৰহৰ স্থিতি কেনেকুৱা ধৰণৰ থাকিব, কাৰণ গ্ৰহৰ অৱস্থানে নিৰ্ণয় কৰিব আজিৰ দিনটো আপোনাৰ কেনে হ'ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি গ্ৰহৰ ৰজা সূৰ্য বৰ্তমান মকৰ ৰাশিত অৱস্থান কৰিছে। মকৰ ৰাশি হ'ল কৰ্ম আৰু ন্যায়ৰ প্ৰতীক। ইয়াৰ পোনপটীয়া অৰ্থ হৈছে আজিৰ দিনটো আপুনি যিমানেই পৰিশ্ৰম কৰিব সিমানেই ফল পাব। আৰু বহুতো গ্ৰহৰ সংমিশ্ৰণে কি ধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়ে আপোনালোকে বিতংভাৱে জানিবলৈ হ'লে ৰাশিফলত আপোনালোকে ভালদৰে জানিবলৈ সক্ষম হ'ব। গতিকে আহক এই গ্ৰহৰ বিন্যাসে আপোনাৰ ৰাশিৰ বাবে কি বাৰ্তা কঢ়িয়াই আনিছে সবিশেষ জানি লওঁ। ইয়াৰ দ্বাৰা আপোনালোকে উপকৃত হ'বনে, কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব সেইবোৰো জানিব। আৰু দিনটো যদিও অশুভ থাকে তথাপিও আপোনালোকে ভাল কৰিবলৈ সক্ষম হ'ব, কাৰণ তাত আপোনালোকে প্ৰতিকাৰসমূহো পাব। গতিকে আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ দৈনিক ৰাশিফল একেবাৰে আপোনালোকে মিছ নকৰে। আহক এতিয়া ৰাশিফল শিতানলৈ ঘূৰি যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত বিশেষ সফলতা অনাৰ যোগ আছে। আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মংগল বৰ্তমান দশম স্থানত অৰ্থাৎ কৰ্মৰ ঘৰত শক্তিশালী অৱস্থান কৰিছে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব। অৱশ্যে শনি গ্ৰহ দ্বাদশ স্থানত থকাৰ বাবে কিছুমান অলাগতিয়াল খৰচ বা মানসিক চিন্তা বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব আজি। যদি আপুনি চাকৰি কৰি আছে তেনেহ'লে আপোনাৰ কামৰ বাবে প্ৰশংসা পাব আৰু নতুন দায়িত্ব লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব, কিন্তু নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ ল'ব। অচিনাকি কোনো উৎসৰ পৰা আজিও সুযোগ আহিব পাৰে, তাক গ্ৰহণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। ৰাহু আপোনাৰ একাদশ স্থানত থকাৰ বাবে হঠাতে ধন লাভৰ সম্ভাৱনা আছে আজি, কিন্তু একে সময়তে দ্বাদশ শনিৰ বাবে খৰচৰ মাত্ৰা বৃদ্ধি পাব। গতিকে অলাগতিয়াল বস্তুত আপোনালোকে টকা খৰচ কৰাৰ পৰা আজি বিৰত থাকিব। ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ কথা ভাবিবলৈ যত্ন কৰক। পৰিয়ালত সৰু সুৰা মতভেদৰ আজি সম্ভাৱনা আছে, গতিকে নিজৰ খং আজি নিয়ন্ত্ৰণত ৰাখিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল, কিন্তু সংগীৰ লগত কথা পাতোঁতে সাৱধান হ'ব যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয়। তৃতীয় স্থানত চন্দ্ৰৰ প্ৰভাৱে ভাতৃ আৰু ভগ্নীৰ সৈতে সম্পৰ্ক ভাল কৰি ৰখাত আপোনাক সহায় কৰিব। শাৰীৰিকভাৱে আজি আপুনি শক্তিশালী অনুভৱ কৰিব, কিন্তু মানসিক ভাগৰ বা টোপনিৰ সমস্যা হ'ব পাৰে। বেছি চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব। চকুৰ বিষ আৰু মূৰৰ বিষৰ সমস্যা আজি আপোনাৰ দেখা দিব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছু প্ৰতিকাৰ কৰিলে আজি গ্ৰহৰ কিছুমান নেতিবাচক প্ৰভাৱ আপোনালোকে কমাবলৈ সক্ষম হ'ব। সেইবাবে আজিৰ দিনটো মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত, সেইবাবে আপোনালোকে পুৱা বা গধূলি হনুমান চালিচা পাঠ কৰিলে মানসিক শান্তি পাব আৰু মানসিক শক্তিও বৃদ্ধি পাব। ৰাতিপুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰক, ইয়ে আপোনাৰ সন্মান আৰু কৰ্মত উন্নতি আনিব। শুক্ৰবাৰ হোৱাৰ বাবে গাখীৰ বা চেনিৰ দৰে বগা বস্তু কোনো দৰিদ্ৰক দান কৰিলে আজি আপোনালোকে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ দিনটো আনন্দদায়ক হ'ব। আপোনাৰ ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল পোৱাৰ সময় এয়া। গ্ৰহৰ গোচৰ অনুসৰি শনি দেৱতা আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থকাৰ বাবে দীৰ্ঘদিনীয়া আশা পূৰণ হোৱাৰ যোগ আছে। মানসিক শান্তি অটুট থাকিব আপোনাৰ। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ধৰণ ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টিগোচৰ হ'ব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ খবৰো পোৱাৰ সম্ভাৱনা আছে আজি। ব্যৱসায়ীসকলৰ বাবে দিনটো অতি উত্তম। পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। কলা সাহিত্য বা সৃজনীশীল কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বিশেষ শুভ বুলি গণ্য কৰা হৈছে। বৃহস্পতি গ্ৰহ দ্বিতীয় স্থানত থকাৰ ফলত আজি আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব। আবদ্ধ হৈ থকা টকা ঘূৰাই পোৱাৰো সম্ভাৱনা আছে। বেংকৰ লেনদেন বা ঋণ সম্পৰ্কীয় কামত সফলতা অৰ্জন কৰিব আজি। আৰু নতুন বস্তুত বিনিয়োগ কৰিলে আজি ভৱিষ্যতৰ বাবে ভাল ফল লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰত কোনো মাংগলিক অনুষ্ঠান বা ধৰ্মীয় কামৰ আলোচনা হ'ব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক গভীৰ হোৱা দেখা যাব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ আছে। জীৱনসংগীৰ পৰা সম্পূৰ্ণ আপোনালোকে সহযোগিতাও লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সাধাৰণতে ভালেই দেখা গৈছে। পুৰণি কোনো বেমাৰৰ পৰা আপোনালোকে উপশম পাব। অৱশ্যে খাদ্যাভ্যাসৰ প্ৰতি সতৰ্ক হৈ থাকক। ডিঙিৰ বিষ বা চৰ্দি কাহৰ সামান্য সমস্যা হ'ব পাৰে, গতিকে ঠাণ্ডা বস্তুৰ পৰা দূৰত্ব বজাই ৰাখিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰসমূহ হ'ব যাতে আপোনালোকৰ শুক্ৰ গ্ৰহ আজি সন্তুষ্ট হৈ থাকে আৰু দিনটো আপোনালোকে শুভ হয়। দিনটো আজি শুক্ৰবাৰ হোৱাৰ বাবে মা লক্ষ্মীক বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক। ই আপোনালোকৰ আৰ্থিক সমৃদ্ধি আনিব। আজিৰ দিনটো বগা বা ক্ৰীম ৰঙৰ কাপোৰ পিন্ধিলে মন শান্ত থাকিব আৰু ভাগ্য উদয় হোৱা দেখা পাব। ঘৰৰ বা বাহিৰৰ মহিলাক শ্ৰদ্ধা বা উপহাৰ দিলে শুক্ৰ গ্ৰহ শক্তিশালী হ'ব, যাৰ ফলত আজিৰ দিনটো আপুনি ভাল প্ৰভাৱ বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি অধিপতি শুক্ৰৰ প্ৰভাৱত দিনটো আপোনাৰ বাবে সৃজনশীল আৰু যোগাযোগৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। আৰু আজিৰ দিনটো আপোনালোকে মিশ্ৰিত ফলাফলো পাব, কিন্তু আপোনাৰ বুদ্ধিমত্তা আৰু বাকপটুতাৰ জৰিয়তে আপুনি বহুতো কঠিন কাম সহজ কৰি ল'ব পাৰিব। মনত নতুন নতুন চিন্তা বা পৰিকল্পনা আহিব। চন্দ্ৰৰ আপোনাৰ ৰাশিৰ আশে পাশে থকাৰ বাবে আপুনি আৱেগপ্ৰৱণ অনুভৱো কৰিব। আপুনি যদি সাংবাদিকতা, ওকালতি বা শিক্ষকতা বা মাৰ্কেটিঙৰ ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম হ'ব। আপোনাৰ কথাই মানুহক আকৰ্ষিত কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা পোৱাৰ সম্ভাৱনা আছে, কিন্তু কাৰোৰ ওপৰত অন্ধবিশ্বাস নকৰাটোৱেই ভাল হ'ব। ব্যৱসায়ত নতুন চুক্তি স্বাক্ষৰিত হ'ব, যিয়ে ভৱিষ্যতে আপোনাৰ লাভালাভ দিব। আৰ্থিক দিশত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে। হঠাৎ অহা কোনো খৰচে আপোনাৰ বাজেটত প্ৰভাৱ পেলাব পাৰে। ধাৰ লোৱা বা ধাৰ দিয়াৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোত অনলাইন লেনদেন কৰোঁতেও সতৰ্ক হ'ব। অৱশ্যে দুপৰীয়াৰ পিছত ধন লাভৰ সামান্য যোগ দেখা গৈছে। আজি আপোনালোকৰ ঘৰত আলহীৰ আগমন হ'ব পাৰে, যাৰ ফলত ঘৰুৱা পৰিৱেশত আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। সংগীৰ কথা গুৰুত্ব দিয়ক আৰু তৰ্কৰ পৰিৱৰ্তে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিবলৈ যত্ন কৰক। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰি তুলিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো উঠা নমা থাকিব। বতৰ পৰিৱৰ্তনৰ বাবে চৰ্দি, কাহ আৰু এলাৰ্জিৰ ভাৱ থাকিব, গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব। ছালৰ সমস্যা বা স্নায়ুজনিত সমস্যাত ভোগা লোকসকলে অলপ সাৱধান হ'ব লাগিব আৰু প্ৰচুৰ পানী খোৱাটো জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে বুধ গ্ৰহ আপোনাৰ শক্তিশালী হয় আৰু বাধা বিঘিনিবোৰ দূৰ হয়। তাৰ বাবে আপুনি আজি ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক আৰু ওং গণপতি নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। আৰু আপোনাৰ কৰ্মত যিবোৰ বাধা আছে এইবোৰ আপোনালোকে নাইকিয়া হোৱা দেখা পাব। পাৰিলে গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ ভাৰসাম্য ৰক্ষা পৰিব। ঘৰৰ সৰু ছোৱালী বা ভনীক কিবা উপহাৰ দিলে বা তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিলে বুধ গ্ৰহ আজি আপোনাৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 5। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ চন্দ্ৰ অৱস্থান অনুসৰি আপোনালোকৰ ৰাশিত কিছু প্ৰভাৱ থাকিব আৰু নৱম স্থানত শনিৰ অৱস্থানে আজিৰ দিনটো মিশ্ৰিত কৰিব, কিন্তু ফল প্ৰদান কৰিব। আৰু আজি আপোনাৰ দিনটো আৱেগিকভাৱে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব, কাৰণ দেৱগুৰু বৃহস্পতি আপোনাৰ ৰাশিতেই বিৰাজমান হৈ আছে, যিয়ে আপোনাৰ সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। অৱশ্যে মানসিকভাৱে কিছু অস্থিৰতা অনুভৱ কৰিব পাৰে, সেইবাবে মন শান্ত কৰি ৰাখিবলৈ আজি চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ জ্ঞান আৰু পৰামৰ্শই গুৰুত্ব পাব। আপুনি যিকোনো জটিল সমস্যা সহজে সমাধান কৰিব পাৰিব। কামত অলপ সতৰ্ক হ'ব লাগিব। মংগল গ্ৰহৰ প্ৰভাৱত সপ্তম স্থানত থকাৰ ফলত আপোনাৰ ব্যৱসায়িক সংগীৰ সৈতে মতভেদ হ'ব পাৰে। চৰকাৰী কাম কাজতো সফলতা অহাৰ যোগ আছে। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত আছে। আয়ৰ নতুন উৎস বিচাৰি পাব, কিন্তু হাতলৈ টকা অহাত অলপ পলম হ'ব পাৰে। অষ্টম ৰাহুৰ প্ৰভাৱৰ ফলত হঠাতে অলাগতিয়াল খৰচ ওলাব পাৰে, সেইবাবে আপোনালোকে অলপ সাৱধান হ'ব আৰু শ্বেয়াৰ বজাৰ আদিৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। আৰু ধাৰ লোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে এইবোৰ আপোনাৰ পৰিশোধ কৰোঁতে কঠিন হ'ব। সপ্তম স্থানত মংগল গ্ৰহ থকাৰ বাবে আজি প্ৰতিপত্নী বা প্ৰেমিক প্ৰেমিকাৰ মাজত খং, ৰাগ বা অভিমানৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি নিজৰ খং সম্বৰণ কৰক আৰু সংগীৰ কথাকো গুৰুত্ব দিয়ক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। সন্তানৰ ফালৰ পৰা সন্তোষ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা হ'ব পাৰে। বাহিৰৰ পানী বা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। মানসিক চাপ বা উদ্বেগ আজি কমাবৰ বাবে ধ্যান বা যোগাভ্যাস কৰাটো ভাল হ'ব আৰু পানী বেছিকৈ খোৱাটো জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান প্ৰতিকাৰ কৰিব লাগিব, যাতে আপোনাৰ চন্দ্ৰগ্ৰহ শক্তিশালী হয় আৰু মন শান্তি লাভ কৰে। কৰ্কট ৰাশিৰ আৰাধ্য দেৱতা মহাদেৱ। আজি শিৱলিংগত পানী বা কেঁচা গাখীৰ ঢালিলে আপোনাৰ মানসিক দুশ্চিন্তাবোৰ দূৰ হ'ব। আৰু হাতত
ৰূপৰ আঙুঠি বা ডিঙিত ৰূপৰ চেইন পিন্ধিলে মন শান্ত থাকিব। চাউল, চেনি বা গাখীৰ কোনো মন্দিৰত বা দৰিদ্ৰক দান কৰিলে আজিৰ দিনটো আপোনাৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। গ্ৰহৰ অৱস্থান অনুসৰি বিশেষকৈ সূৰ্য গ্ৰহৰ মকৰ ৰাশিত থকাৰ অৱস্থানে আপোনাক সংগ্ৰামী কিন্তু বিজয়ী মনোভাৱ প্ৰদান কৰিব। আজি আপোনালোকৰ দিনটো সংগ্ৰাম আৰু সফলতাৰ সংমিশ্ৰণ দেখা পাব। আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই শত্ৰু স্থানত অৱস্থান কৰাৰ বাবে আজি আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব আৰু আপুনি বিৰোধীসকলক পৰাস্ত কৰিবলৈ সক্ষম হ'ব। অৱশ্যে অষ্টম স্থানত শনিৰ প্ৰভাৱ থকাৰ বাবে কামত অলপ পলম হ'ব পাৰে বা মানসিক চাপ বাঢ়িব পাৰে। চাকৰিয়ালসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি পাব। আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰা লোকসকল আজি বিফল হ'ব। নতুন প্ৰচেষ্টা কৰোঁতে আজি ব্যৱসায়ত আপুনি সাৱধান হ'ব লাগিব। হঠাতে হোৱা কোনো পৰিৱৰ্তনে আপোনাক চিন্তাত পেলাব পাৰে। চৰকাৰী কামতো আজি বাধা আঁতৰিব। দ্বাদশ স্থানত বৃহস্পতি থকাৰ বাবে আপোনাৰ ধৰ্মীয় কামত বা স্বাস্থ্যজনিত কাৰণত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি বা ধাৰ পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। শ্বেয়াৰ বজাৰ বা অনিশ্চিত কামত আজি টকা খটুৱাটো বিপদজনক হ'ব পাৰে। সেইবাবে আপুনি সঞ্চয়ৰ ওপৰত বেছিকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত আজি ইগ' বা অহংকাৰৰ সংঘাত হ'ব পাৰে। সংগীৰ লগত নৰ্ম ব্যৱহাৰ কৰক। বিবাহিত লোকসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব, কিন্তু জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ সতৰ্ক থকাটো ভাল। সন্তানৰ শিক্ষা বা আচৰণক লৈ কিছু চিন্তা থাকিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল থাকিব, কিন্তু হাড়ৰ বিষ, পিঠিৰ বিষ বা চকুৰ সমস্যাই আজি আমনি কৰিব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি আজি যত্ন লওক। পৰ্যাপ্ত জিৰণি লোৱাটো আপোনাৰ জৰুৰী হ'ব, নহ'লে মানসিক অৱসাদ আহিব পাৰে। আজিৰ দিনটোত আপুনি কিছুমান প্ৰতিকাৰ কৰিলে সূৰ্য গ্ৰহ শক্তিশালী হ'ব আৰু লগতে দিনটো শুভ হ'ব। আজি ৰাতিপুৱা সোনকালে উঠি আপুনি তামৰ পাত্ৰত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। পানীত অলপ ৰঙা ফুল বা সেন্দুৰ মিহলাই ল'লে বেছি ভাল হয়। ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু কামবোৰো সহজে সম্পন্ন হ'ব। আজি আপুনি গৰুক ৰুটি খোৱালে আপোনাৰ দিনটো আজি সুন্দৰ হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনাৰ দেউতা বা দেউতাৰ সমতুল্য ব্যক্তিৰ ভৰি চুই আশীৰ্বাদ ল'লে আজিৰ দিনটো আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। আজি গ্ৰহৰ অৱস্থান অনুসৰি বিশেষকৈ আপোনাৰ ৰাশিৰ একাদশ স্থানত দেৱগুৰু বৃহস্পতিৰ শুভ দৃষ্টি আৰু দশম স্থানত চন্দ্ৰৰ অৱস্থানে আপোনাৰ দিনটো আজি কৰ্মবহুল আৰু লাভজনক কৰি তুলিছে। আজি আপোনাৰ বাবে দিনটো পৰিকল্পনা ৰূপায়ণৰ বাবে উত্তম দিন বুলি বিবেচনা কৰা হৈছে। আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু বুদ্ধিমত্তাৰ বাবে আপুনি জটিল পৰিস্থিতিও চম্ভালি ল'ব পাৰিব। ৰাহু গ্ৰহ ষষ্ঠ স্থানত থকাৰ বাবে শত্ৰুৰ ওপৰত আপুনি বিজয় লাভ কৰিব পাৰিব আৰু আপোনাৰ দায়িত্ব আজি বাঢ়িব, কিন্তু আপুনি তাক সুচাৰুৰূপে পালন কৰিবলৈ জানিব লাগিব। চন্দ্ৰৰ প্ৰভাৱত সহকৰ্মীৰ পৰা ভাল সহযোগিতা পাব। ব্যৱসায়ত নতুন পৰিকল্পনা কৰাৰ বাবে দিনটো শুভ। যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় কৰিছে তেনেহ'লে আজি সতৰ্ক হৈ থাকিব লাগিব, কাৰণ সপ্তম স্থানত শনি গ্ৰহ আছে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো বৰ ভাল, বিশেষকৈ গণিত বা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। একাদশ স্থানত বৃহস্পতি থকাৰ বাবে আজি আয়ৰ নতুন উৎস মুকলি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ পৰা লাভ পাব। অৱশ্যে আজি বিলাসিতা বস্তুত সাজপাৰ বা সাজ পোছাকত কিবা খৰচ অধিক হোৱা দেখা পাব, কিন্তু আজি ঋণ লোৱাৰ পৰা আজি বিৰত থাকিবলৈ চেষ্টা কৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সপ্তম স্থানত শনি গ্ৰহ থকাৰ বাবে পতি পত্নীৰ মাজত কিছু নিৰসতা বা মতভেদ আহিব পাৰে। সংগীৰ লগত তৰ্ক নকৰাটোৱেই আজি ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক থাকিব। আৱেগতকৈ বাস্তৱবাদী হৈ চিন্তা কৰিবলৈ বেছি যত্ন কৰিব। সন্তানৰ কৃতিত্বত আজি মন আনন্দিত হ'ব। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শই আজি আপোনাৰ বিপদৰ পৰা ৰক্ষা কৰিব। স্বাস্থ্য আজি সাধাৰণতে ভালেই দেখা গৈছে, কাৰণ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ আছে। তথাপিও বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ বা স্নায়ুজনিত সমস্যাই দেখা দিব পাৰে। গতিকে সময়মতে আহাৰ গ্ৰহণ কৰক আৰু সাৱধান হৈ থাকিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিলে বুধ গ্ৰহ আপোনাৰ শক্তিশালী হ'ব আৰু দিনটো শুভ ফল পাব। সেইবাবে আজি ভগৱান গণেশক সেউজীয়া দুবৰি বন অৰ্পণ কৰক বা লাড়ু দিয়ক। ইয়াৰ ফলত আজি বুদ্ধিমত্তা আপোনাৰ বৃদ্ধি পাব। আজি আপোনাৰ লগত সেউজীয়া ৰঙৰ ৰুমাল এখন ৰাখক অথবা সেউজীয়া কাপোৰ পৰিধান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। সেউজীয়া শাক পাচলি বা গৰুক ঘাঁহ খোৱালে আজি বুধ গ্ৰহৰ দোষ কাটিব আৰু ভাগ্য সুপ্ৰসন্ন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6।
আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ আৰু আজিৰ দিনটো শুক্ৰবাৰ আৰু আপোনাৰ ৰাশিৰ অধিপতিও শুক্ৰ হোৱাৰ বাবে দিনটো আপোনাৰ বাবে বিশেষ শুভ আৰু ফলদায়ক হ'ব। আপোনালোকৰ আজিৰ দিনটো সুখ আৰু সমৃদ্ধিৰো দিন হ'ব। গ্ৰহৰ অৱস্থান অনুসৰি দশম স্থানত দেৱগুৰু বৃহস্পতি থকাৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান আৰু আকাশলংঘী হ'ব। ভাগ্য স্থানত চন্দ্ৰৰ অৱস্থানে আপোনাৰ ভাগ্যৰ পূৰ্ণ সহযোগিতা প্ৰদান কৰিব। আপোনাৰ ব্যক্তিত্ব আজি আনৰ বাবে আকৰ্ষণীয় হ'ব। উচ্চ বৃহস্পতি থকাৰ বাবে চাকৰিজীৱীসকলৰ বাবে পদোন্নতি বা নতুন আশা দেখা পোৱা যাব। আপোনাৰ কামৰ ধৰণ সকলোৱে শলাগিব। ব্যৱসায়ত উন্নতি হ'ব। বিশেষকৈ ফেশ্বন, কাপোৰ, ৰেষ্টুৰেণ্ট বা সৌন্দৰ্যৰ চৰ্চাৰ সৈতে জড়িত ব্যৱসায়ীসকলে প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰিব। নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ আজিৰ দিনটো অতি উত্তম হয়। আৰ্থিক দিশতো আজিৰ দিনটো ভাল দেখা গৈছে। বিভিন্ন উৎসৰ পৰা ধন অহাৰ বাট মুকলি হ'ব। চতুৰ্থ স্থানত মংগল গ্ৰহ উচ্চ হৈ থকাৰ বাবে ভূমি, বাহন বা ঘৰ দুৱাৰ কিনাৰ পৰিকল্পনাও কৰিব পাৰে। এই দিশত বিনিয়োগ কৰিলে আপুনি লাভৱান হ'ব। আজি বিলাসী সামগ্ৰী ক্ৰয় কৰাত কিছু টকা খৰচ হ'ব পাৰে, যিয়ে আপোনাৰ মনলৈ অলপ আনন্দ আনিব। পাৰিবাৰিক সুখ শান্তি আজি দেখা পাব আৰু আনন্দময়ো হ'ব। যদিও চতুৰ্থ স্থানত মংগল গ্ৰহৰ বাবে মাজে মাজে সৰু কথাত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, তথাপি ঘৰৰ সদস্যসকলৰ সৈতে শান্ত হৈ কথা পাতিলে আপোনালোকৰ পৰিৱেশ ভাল হ'ব। আজি শুক্ৰবাৰ আৰু আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ প্ৰেমৰো কাৰক হয়, গতিকে প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব। বিবাহৰ কথা আগুৱাই নিব পাৰিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ সতৰ্ক হৈ থাকিব। ষষ্ঠ স্থানত শনি গ্ৰহ থকাৰ বাবে আপোনাৰ পুৰণি বেমাৰৰ পৰা উপশম পোৱাৰ সম্ভাৱনা আছে, কিন্তু বুকুৰ বিষ বা গেষ্ট্ৰিকৰ সমস্যাই আজি আপুনি কৰিব পাৰে। মংগলৰ প্ৰভাৱ ৰক্তচাপ বা খং উঠাৰ সমস্যা হ'ব পাৰে, গতিকে মন শান্ত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে শুক্ৰ গ্ৰহক আৰু অধিক শক্তিশালী কৰিবলৈ আৰু শুভ ফল পাবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। শুক্ৰবাৰে সন্ধিয়া ঘৰত ঘিউৰ চাকি জ্বলাই শ্ৰীসূত্তম বা লক্ষ্মী দেৱীৰ মন্ত্ৰ পাঠ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আৰ্থিক অভাৱ দূৰ হ'ব। কামলৈ ওলোৱাৰ আগতে ভাল পাৰফিউম বা আঁতৰ ব্যৱহাৰ কৰক। ই শুক্ৰ গ্ৰহক সন্তুষ্ট কৰে আৰু মানুহক আকৰ্ষণ বঢ়ায়। দুপৰীয়া সাজত অলপ দৈ খাওক আৰু কোনো দৰিদ্ৰক দৈ বা চাউল দান কৰিলে আজিৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ সংবেদনশীল হ'ব, কাৰণ আপোনাৰ আজি চন্দ্ৰাষ্টম যুগ চলি আছে, কাৰণ চন্দ্ৰ আপোনালোকৰ অষ্টম স্থানত অৱস্থান কৰিছে। সেইবাবে আজিৰ দিনটো অলপ সতৰ্ক হৈ চলাৰ দিন হ'ব। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ বাবে অলপ বেয়া প্ৰভাৱ দেখুৱাইছে, যদিও আপোনালোকৰ দুশ্চিন্তা আৰু কামত বাধাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে অলপ সতৰ্কতাই আপোনাৰ দিনটো আজি ভাল কৰিব। অৱশ্যে এটা ভাল খবৰ এয়াই যে আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহ তৃতীয় স্থানত উচ্চ অৱস্থান কৰি আছে, যিয়ে আপোনাৰ বিপদৰ পৰা ৰক্ষা কৰিবলৈ সাহস আৰু শক্তি প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত হঠাৎ কোনো সমস্যা আহিব পাৰে। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ লগত অকাৰণত তৰ্ক নকৰিব। আজি আপোনাৰ কামত ভুল হোৱাৰ সম্ভাৱনা বেছি, গতিকে দুবাৰ পৰীক্ষা কৰিহে কামবোৰ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত কোনো নতুন সিদ্ধান্ত বা ডাঙৰ বিনিয়োগ নকৰাটোৱে আজি ভাল হ'ব। যি চলি আছে তাক সুচাৰুৰূপে নিয়াত আপোনালোকে গুৰুত্ব দিয়ক। তৃতীয় স্থানত মংগল, সূৰ্য আৰু শুক্ৰ থকাৰ বাবে আপোনাৰ সাহস অটুট থাকিব, যাৰ ফলত আপুনি প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পাৰিব। আৰ্থিক লেনদেনত অতি সাৱধান হ'ব। অষ্টম স্থানত চন্দ্ৰ আৰু বৃহস্পতি থকাৰ বাবে হঠাৎ ধন হানি বা অলাগতিয়াল খৰচ হোৱাৰো যোগ আছে। শ্বেয়াৰ বজাৰৰ পৰা আপোনালোকে অলপ দূৰত্ব আজি বজাই ৰাখিব। কাৰোবাৰ পৰা টকা ধাৰ লোৱা বা দিয়াটো আজি আপোনাৰ বাবে শুভ নহ'ব। পৰিয়ালত আজি সৰু সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। নিজৰ খং আৰু আপোনাৰ মুখৰ ভাষা অলপ নিয়ন্ত্ৰণত ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো বৰ সুবিধাজনক নহয়। সংগীৰ লগত আৱেগিক দূৰত্ব অনুভৱ কৰিব পাৰে। আজি কোনো গুৰুত্বপূৰ্ণ আলোচনা বা সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। সন্তানৰ স্বাস্থ্য বা পঢ়া শুনাক লৈ কিছু চিন্তা থাকিব পাৰে, গতিকে আজি অলপ এই ক্ষেত্ৰত অলপ সাৱধান হ'ব, কাৰণ পঞ্চম স্থানত শনি আছে আপোনাৰ। সেইবাবে চন্দ্ৰাষ্টমৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পেটৰ সমস্যা, বদহজম, মূৰৰ বিষ আদি হ'ব পাৰে। গাড়ী চলোৱা বা যাত্ৰা কৰাত বিশেষ সাৱধানতা অৱলম্বন কৰিব। মংগল গ্ৰহৰ প্ৰভাৱত আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে খৰখেদা নকৰিব। মানসিক শান্তিৰ বাবে ধ্যান কৰাটো আজি অত্যন্ত জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপুনি চন্দ্ৰাষ্টমৰ নেতিবাচক প্ৰভাৱ কমাবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজিৰ দিনটোত আপুনি মহাদেৱক পানী বা কেঁচা গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব। আৰু পাৰিলে কোনোবা শ্ৰমিক বা দুখীয়াক কিছু পইচা বা খাদ্য দান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আজি আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে অলপ গুড় বা পানী খাই ওলাব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 9। কিন্তু আজি ক'লা ৰং পৰিহাৰ কৰি চলিব। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ আৰু এই গ্ৰহৰ অৱস্থান অনুসৰি আজি বিশেষকৈ সপ্তম স্থানত চন্দ্ৰ আৰু চতুৰ্থ স্থানত শনিৰ অৱস্থানে আজিৰ দিনটো আপোনাক মিশ্ৰিত কিন্তু গঠনমূলক ফলাফল প্ৰদান কৰিব। আপোনালোকৰ আজি সামাজিক আৰু ব্যৱসায়িক দিশতো অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ সপ্তম স্থানত আছে, সেইবাবে মনত আনন্দ আৰু নতুন উদ্যম থাকিব। মানুহৰ লগত সুসম্পৰ্ক গঢ়ি তোলাত আজি আপুনি সফল হ'ব। অৱশ্যে চতুৰ্থ স্থানত শনি থকাৰ বাবে আপোনাৰ আজি ঘৰুৱা দিশত সামান্য মানসিক অশান্তি আহিব পাৰে। সপ্তম স্থান ব্যৱসায় আৰু অংশীদাৰিত্বৰ ঘৰ। চন্দ্ৰৰ শুভ প্ৰভাৱ আজি আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত প্ৰচুৰ লাভ হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে আজি দিনটো ব্যস্ততাপূৰ্ণ হ'ব আৰু আপোনাৰ সহকৰ্মীৰ সৈতেও আপোনালোকে ভাল প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আপোনাৰ যোগাযোগৰ দক্ষতাৰ বাবে আজি কোনো নতুন চুক্তি বা অৰ্ডাৰ লাভ কৰিব পাৰে। দ্বিতীয় স্থানত উচ্চ মংগল আৰু সূৰ্যৰ অৱস্থানে আৰ্থিক দিশ শক্তিশালী কৰিছে, গতিকে ব্যৱসায় বা পুৰণি বিনিয়োগৰ পৰা ধন হাতলৈ অহাৰ সম্ভাৱনা আছে। কিন্তু খৰচৰ মাত্ৰা আজি সমানে বাঢ়িব। মংগলৰ প্ৰভাৱত হঠাৎ হোৱা উত্তেজনাৰ বশৱৰ্তী হৈ অনাহক খৰচ বৃদ্ধি পাব পাৰে। মাটি বাৰী বা সম্পত্তি সম্পৰ্কীয় কামত লাভ হোৱাৰ যোগ আছে। সপ্তম চন্দ্ৰৰ বাবে আজিৰ দিনটো প্ৰেম আৰু ৰোমাঞ্চৰ বাবে অতি উত্তম। অবিবাহিতসকলৰ বাবে বিবাহৰ কথা আগুৱাব পাৰে। পতি পত্নীৰ মাজত থকা পুৰণি বিবাদ দূৰ হ'ব আৰু সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। চতুৰ্থ স্থানত শনি থকাৰ বাবে মাতৃৰ স্বাস্থ্যক লৈ কিছু চিন্তা হ'ব পাৰে অথবা ঘৰত সামান্য অশান্তিৰ সৃষ্টি হ'ব পাৰে। ঘৰুৱা সমস্যাবোৰ শান্ত মগজুৰে সমাধান কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দিশত আজি আপুনি সতৰ্ক হৈ থাকিব লাগিব। শনিৰ প্ৰভাৱত বুকুৰ বিষ, কফ, হৃদৰোগৰ সমস্যা আদি থকা সকলৰ বাবে সাৱধান। অষ্টম স্থানত বৃহস্পতি থকাৰ বাবে খোৱা লোৱাত সতৰ্ক নহ'লে পেটৰ সমস্যা, মেদবহুলতা আদি বাঢ়িব পাৰে। নিয়মীয়া খোজকঢ়া বা ব্যায়াম কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ দিনটো আপোনালোকে বৃহস্পতি গ্ৰহ আৰু শনিৰ অশুভ প্ৰভাৱ কমাবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণক হালধীয়া ফুল বা চন্দন অৰ্পণ কৰক আৰু ওং নমঃ ভগৱতে বাসুদেৱা মন্ত্ৰটো জপ কৰিলে মানসিক শান্তি পাব। বৃহস্পতিবাৰ বা শুক্ৰবাৰে দালি, কল বা হালধীয়া মিঠাই কোনো মন্দিৰত দান কৰিবলৈ আপোনালোকে যত্ন কৰিব। ইয়াৰ দ্বাৰা ভাগ্য উদয় হয়। সন্ধিয়া আপোনালোকে তুলসী তলত চাকি জ্বলালে শনিৰ প্ৰতিকাৰ পাব আৰু আপোনালোকৰ অশান্তিবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি আৰু গ্ৰহৰ অৱস্থান অনুসৰি বিশেষকৈ আপোনাৰ ৰাশিত সূৰ্য আৰু উচ্চ মংগলৰ অৱস্থানে আপোনাৰ অত্যন্ত শক্তিশালী আৰু তেজস্বী কৰি তুলিছে। আজি আপোনালোকৰ দিনটো শক্তি আৰু আত্মবিশ্বাসেৰে ভৰপূৰ হ'ব। আপোনাৰ ৰাশিত মংগল গ্ৰহ উচ্চ হৈ থকাৰ বাবে আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। লগতে সূৰ্যৰ উপস্থিতি আপোনাৰ ব্যক্তিত্বত এক বিশেষ চমক আনিব। আপোনাৰ তৃতীয় স্থানত ৰাশিৰ অধিপতি শনিৰ অৱস্থানে আপোনাৰ পৰিশ্ৰমী আৰু উদ্যোগী কৰিব। অৱশ্যে ষষ্ঠ স্থানত চন্দ্ৰ থকাৰ বাবে মনত কিছু অজান শংকাই ক্ৰিয়া কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ সৰ্বাধিক হ'ব। যদি আপুনি প্ৰশাসন, আৰক্ষী, অভিযন্তা বা নেতৃত্বৰ লগত জড়িত তেনেহ'লে আজি ডাঙৰ সফলতা পাব। সহকৰ্মীসকলে আপোনাৰ গতি আৰু কামৰ ধৰণ দেখি আচৰিত হ'ব। আপোনাৰ শত্ৰুসকল আজি পৰাস্ত হ'ব। ব্যৱসায়ত সাহসী সিদ্ধান্ত লোৱাৰ বাবে দিনটো উপযুক্ত। নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। দ্বিতীয় স্থানত ৰাহু গ্ৰহ থকাৰ বাবে আৰ্থিক দিশত হঠাৎ উঠানামা দেখিব পাৰে। টকা অহাৰ যিমান সম্ভাৱনা আছে সিমান খৰচ হোৱাৰ ভয় আছে। কাৰোবাৰ ভুল কথাত ভুল গৈ ক'তো টকা বিনিয়োগ আজি নকৰিব। আজি আপোনাৰ সঞ্চিত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে বাজেট বনাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ পাৰিবাৰিক দিশত মংগল আৰু সূৰ্য একেলগে আপোনাৰ ৰাশিত থকাৰ বাবে মেজাজ গৰম হৈ থাকিব পাৰে। ইয়াৰ প্ৰভাৱ পতি পত্নীৰ সম্পৰ্কত পৰিব, সংগীৰ ওপৰতো পৰিব পাৰে, সেইবাবে খং নকৰিব আজিৰ দিনটোত। দ্বিতীয় স্থানত ৰাহু থকাৰ বাবে আপোনাৰ মুখৰ কথাই পৰিয়ালৰ মানুহক আঘাত দিব পাৰে, গতিকে কথা কওঁতে বাক্য বাছনিত অলপ সাৱধান হ'ব। ষষ্ঠ স্থানত চন্দ্ৰৰ প্ৰভাৱ থকাৰ ফলত আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে আৰু লগতে আপোনালোকৰ জ্বৰ আৰু মূৰৰ বিষৰ সমস্যাও দেখা দিব পাৰে। গতিকে খৰখেদাকৈ কাম কৰোঁতে যাতে আঘাত নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব আৰু স্বাস্থ্যৰ প্ৰতি একদম সজাগ হৈ থাকিব। আজিৰ দিনটোত আপোনালোকে মংগল আৰু শনি গ্ৰহক সন্তুষ্ট কৰি ৰাখিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। দিনটোৰ যিকোনো সময়তে হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ খং কমাব আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব। শুক্ৰবাৰ হোৱাৰ বাবে আজি আপুনি দৰিদ্ৰক ক'লা কাপোৰ বা সৰিয়হ তেল দান কৰিলে শনি গ্ৰহৰ আশীৰ্বাদ পাব। আৰু সন্ধিয়া আপোনালোকে তুলসী গছত মিঠাতেলৰ চাকি জ্বলাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাধাবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8।
আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। গ্ৰহৰ অৱস্থান অনুসৰি বিশেষকৈ আপোনাৰ ৰাশিৰ পঞ্চম স্থানত চন্দ্ৰ আৰু দ্বাদশ স্থানত উচ্চ মংগল আৰু সূৰ্যৰ অৱস্থানে আজিৰ দিনটো আপোনাক মিশ্ৰিত ফলাফল প্ৰদান কৰিব। আপোনাৰ ওপৰত শনিৰ 4.5ৰ প্ৰভাৱ চলি আছে, সেইবাবে সতৰ্কতা অৱলম্বন কৰিব আৰু আজিৰ দিনটো আপোনালোকে বুদ্ধি আৰু সৃজনশীলতাৰ বাবে শুভ হ'ব, কিন্তু শাৰীৰিক আৰু আৰ্থিক দিশত অলপ প্ৰত্যাহ্বানমূলক হ'ব পাৰে। পঞ্চম স্থানত চন্দ্ৰ থকাৰ বাবে আপোনাৰ মনত নতুন চিন্তা আৰু আনন্দ আহিব, কিন্তু দ্বাদশ স্থানত সূৰ্য আৰু মংগল গ্ৰহ থকাৰ বাবে খৰচ বৃদ্ধি আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। ৰাহু আপোনাৰ ৰাশিতে আছে, যিয়ে আপোনাৰ কেতিয়াবা বিভ্ৰান্ত কৰিব পাৰে। বিদেশ যাত্ৰাৰ আজি যোগ দেখা গৈছে, তথাপি দ্বাদশ স্থানত গ্ৰহৰ প্ৰভাৱৰ বাবে ব্যৱসায় বা কামত ভাল সুযোগ আহিব পাৰে। আমদানি বা ৰপ্তানি কামত আপোনালোকৰ দিনটো আজি লাভজনক হ'ব। আপুনি কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি আপোনাৰ কামত কিছুমান অনাকাংক্ষিত বাধা আহিব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে অতিক্ৰম কৰিব পাৰিব, যিহেতু আপোনাৰ পঞ্চম ঘৰত চন্দ্ৰ আছে। আজি আপোনাৰ দিনটো আৰ্থিক দিশত বিশেষ সতৰ্ক হ'ব লাগিব। অলাগতিয়াল খৰচ বা জৰিমনা ভৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দ্বিতীয় স্থানত শনি থকাৰ বাবে টকা পইচা জমা কৰাত অসুবিধা হ'ব পাৰে। পাৰিলে দিনটোত ডাঙৰ বিনিয়োগ নকৰিব। ধাৰ লোৱাৰ প্ৰৱণতা আজি বাঢ়িব পাৰে, যিটো ভৱিষ্যতৰ বাবে মংগলজনক নহ'ব। পঞ্চম স্থানত চন্দ্ৰ থকাৰ বাবে প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো অতি ৰোমান্টিক আৰু আনন্দদায়ক হ'ব। ইজনে সিজনৰ লগত ভাল সময় কটাব পাৰিব। সপ্তম স্থানত কেতুৰ প্ৰভাৱ থকাৰ বাবে পতি পত্নীৰ মাজত কিছু আৱেগিক দূৰত্ব অনুভৱ হ'ব পাৰে। সংগীৰ স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগিব। সন্তানৰ ফালৰ পৰা সুখবৰ আজি লাভ কৰাৰ সম্ভাৱনা আছে। দ্বাদশ স্থানত মংগল আৰু সূৰ্য থকাৰ বাবে চকুৰ সমস্যা, টোপনি কম হোৱা বা ভৰিৰ বিষৰ সমস্যা হ'ব পাৰে। ৰাহুৰ প্ৰভাৱত মন অকাৰণতে ভয় বা দুশ্চিন্তা ভাৱ আহিব পাৰে। আঘাত পৰাৰ আজি সম্ভাৱনা আছে, গতিকে অলপ সাৱধানে আজি চলাফিৰা কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ কিছুমান কৰিব লাগিব, যাতে শনিৰ 4.5 আৰু ৰাহুৰ প্ৰভাৱ কমে আৰু দিনটো আপোনাৰ শুভ হয়। আজি সন্ধিয়া আপোনালোকে সৰিয়হ তেলৰ চাকি পশ্চিম দিশলৈ মুখ কৰি জ্বলাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি শনিদেৱৰ যি প্ৰভাৱ আছে এইবোৰ কম দেখা পাব। শিৱলিংগত পানী আৰু কলা তিল অৰ্পণ কৰিলে মানসিক শান্তি পাব আৰু বাধা আঁতৰিব। চৰাই চিৰিকটিক আজি দানা খোৱালে বা আপোনালোকে কিবা খাদ্য দিলে আজি আপোনালোকৰ ৰাহু দোষ কমিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব আপোনাৰ বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকে ধৈৰ্য্যৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আপোনাৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি আৰু গ্ৰহৰ অৱস্থান অনুসৰি আজি আপোনালোকৰ বাবে লাভ আৰু প্ৰত্যাহ্বানৰ এক সংমিশ্ৰণ হ'ব। বিশেষকৈ আপোনাৰ ৰাশিত শনি গ্ৰহৰ অৱস্থানৰ 4.5ৰ প্ৰভাৱ আছে আৰু একাদশ স্থানত উচ্চ মংগল আৰু সূৰ্যৰ শুভ সংযোগে আপোনাক বিশেষ সফলতা দিব। মীন ৰাশিৰ লোকসকলৰ বাবে দিনটো আজি আৰ্থিকভাৱে অত্যন্ত শক্তিশালীও হ'ব, কিন্তু শাৰীৰিক আৰু মানসিকভাৱে কিছু কষ্টকৰ হ'ব পাৰে। একাদশ স্থানত সূৰ্য আৰু উচ্চ মংগল গ্ৰহ থকাৰ বাবে আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব, কিন্তু আপোনাৰ ৰাশিতে শনি গ্ৰহ থকাৰ ফলত কামত এলাহ বা বিলম্ব হ'ব পাৰে। চতুৰ্থ স্থানত চন্দ্ৰ থকাৰ বাবে মনটো অলপ আৱেগিক হৈ থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। যিসকল লোক পদোন্নতিৰ আশা কৰি আছিলে তেওঁলোকৰ বাবে ভাল খবৰ অহাৰ যোগ আছে। একাদশ স্থানত গ্ৰহ যোগে আপোনাৰ প্ৰচণ্ড লাভ দিব। ব্যৱসায়ীসকলৰ বাবে দিনটো সোণালী দিন হ'ব, কাৰণ ডাঙৰ অৰ্ডাৰ বা লাভজনক চুক্তি হাতলৈ আহিব পাৰে। নতুন যোগাযোগ আৰু বন্ধুৰ সহায়ত আপোনাৰ ব্যৱসায় আজি আগবাঢ়িব। আজিৰ দিনটো আৰ্থিক দিশত সৰ্বোত্তম। পুৰণি বিনিয়োগ, শ্বেয়াৰ বজাৰ আদিৰ পৰা প্ৰচুৰ লাভ হোৱাৰ সম্ভাৱনা আছে। আয়ৰ নতুন উৎস মুকলি হ'ব। ধাৰ দি থোৱা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। দ্বাদশ স্থানত ৰাহু থকাৰ বাবে কিছুমান গোপন খৰচ বা অলাগতিয়াল খৰচ ওলাব পাৰে, সেইবাবে সেইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব। চতুৰ্থ স্থানত চন্দ্ৰ থকাৰ বাবে ঘৰত শান্তি বিৰাজ কৰিব। মাকৰ লগত ভাল সময় কটোৱাৰ সুযোগ পাব আৰু মাকৰ পৰা কিবা লাভ হ'ব পাৰে। পঞ্চম স্থানত দেৱগুৰু বৃহস্পতি উচ্চ হৈ থকাৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্ক অতি মধুৰ হ'ব। সন্তানৰ ফালৰ পৰা গৌৰৱ অনুভৱ কৰিব। পতি পত্নীৰ মাজত বুজাবুজি ভাল হ'ব। আপোনাৰ ৰাশিত শনি থকাৰ বাবে আঁঠুৰ বিষ, বাত বিষ, ভৰিৰ সমস্যাই আমনি কৰিব পাৰে। এলেহুৱাভাৱে কামত বাধা দিব পাৰে। ৰাহুৰ প্ৰভাৱত টোপনি কম হোৱা, চকুৰ সমস্যা আদি হ'ব পাৰে। প্ৰচুৰ পানী খাওক আৰু ৰাতি সোনকালে শোৱাৰ অভ্যাস কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান প্ৰতিকাৰ কৰিলে শনিৰ 4.5ৰ প্ৰভাৱ কমিব আৰু দিনটো শুভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। সেইবাবে আজি আপোনালোকে লক্ষ্মীনাৰায়ণৰ আজি পূজা কৰক। বিষ্ণু সহস্ৰনাম পাঠ কৰিলে মনৰ শক্তি বাঢ়িব। শিক্ষাৰ্থীক কিতাপ বা কলম দান কৰিলে বৃহস্পতি গ্ৰহ সুখী হয় আৰু ভাগ্য সুপ্ৰসন্ন হয়। শনিৰ অশুভ প্ৰভাৱ কমাবলৈ হ'লে শিৱলিংগক পানী বা কলা তিল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ।
আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।